আৰু এই মুহূৰ্তত আসলতে খবৰটো হৈছে এনেকুৱা ধৰণৰ বা কথাখিনি হৈছে এনেকুৱা ধৰণৰ যে যেহেতু বৰ্তমান ভাৰত আৰু বাংলাদেশৰ যি ধৰণৰ এক প্ৰকাৰ এখন যেন উমি জ্বলি আছে জুই এক প্ৰকাৰ এটা চাপ পৰিছে য'ত আমি ইতিমধ্যে শেহতীয়াকৈ কৈ গৈছোঁ যে ত্ৰিপুৰাটো সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে বা বৰ্ডাৰ এৰিয়াত বৰ্তমান সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু ইফালে যদি আমি চাওঁ যে ভাৰতৰ বিশেষকৈ আমাৰ একেবাৰে নিচেই কাষত ত্ৰিপুৰাটো কিছু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বাংলাদেশত যিবোৰ ঘটনা সংঘটিত হৈছে যি হিংসাত্মক ঘটনা সংঘটিত হৈছে আৰু সংখ্যালঘুৰ ওপৰত অৰ্থাৎ হিন্দুৰ ওপৰত যি ধৰণৰ এটা অত্যাচাৰ তাত চলা দেখিবলৈ পোৱা গৈছে আমি যদি চাওঁ যে সেই গৰাকী যুৱক দীপু চন্দ্ৰ দাসৰ পিছত এতিয়া এগৰাকী ৰিক্সাৱালাকো আনকি টাৰ্গেট কৰা হৈছে গতিকে এইবোৰৰ পিছত এক প্ৰকাৰ এটা চাপ পৰা দেখিবলৈ পোৱা গৈছে আৰু পৰাটো এটা পৰিছে আচলতে যিবোৰ আমাৰ সীমান্ত যিবোৰ বৰ্ডাৰ অঞ্চল সেই অঞ্চলসমূহৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে কিন্তু যিয়ে নহওক কিয় যে কিবা এটা হৈ আছে সেইটো সবাতোকৈ ডাঙৰ কথা আমি ইতিমধ্যে তাৰে প্ৰতি মুহূৰ্তৰ প্ৰতিটো খবৰ আমি আপোনালোকক দি গৈছোঁ কিন্তু তাৰ লগতে এতিয়া কথাটো হৈছে যে ভাৰতেও কিন্তু বাংলাদেশৰ প্ৰতিটো ষ্টেপৰ ওপৰত লক্ষ্য ৰাখিছে চকু দি ৰাখিছে তেনেকুৱা নহয় যে এই গোটেই কথাখিনি গুৰুত্ব সহকাৰে লোৱা নাই তাৰ উপৰিও আমি যদি কওঁ যে আৰএছএছ প্ৰধান মোহন ভাগৱতেও আৰু এটা কথা তেওঁ উল্লেখ কৰিছে যে এতিয়া বাংলাদেশত থকা হিন্দুসকল একত্ৰিত হ'ব লাগে এক হ'ব লাগে আৰু এক প্ৰকাৰ আচলতে ভাৰতৰ যিসকল লোক বা ভাৰতীয় কাৰণ ভাৰত এখন হিন্দু ৰাষ্ট্ৰ গতিকে হিন্দুসকলৰ বাবে ভাৰতেই উপযুক্ত স্থল গতিকে তেনে ক্ষেত্ৰত ভাৰতৰ হিন্দুসকলেও আনকি বাংলাদেশৰ হিন্দুসকলক ৰক্ষা কৰিবলৈ বৰ্তমান সাজু হ'ব লাগে তাৰ উপৰিও চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইখিনি শেহতীয়া বাংলাদেশ আৰু ভাৰতৰ বৰ্তমান যিটো পটভূমি যিটো চলি আছে সেই সন্দৰ্ভত থকা যিখিনি খবৰ সেইখিনি খবৰ এতিয়া কথা হৈছে শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে কিছু আৰু খবৰ আহি পৰিছে এফালে যদি চোৱা যায় বাংলাদেশৰ বৈদেশিক যিগৰাকী এডভাইজাৰ হোসেনে ইতিমধ্যে কৈছে যে তেওঁ এটা কথা উল্লেখ কৰিছে যে তেওঁ কৈছে যে যদিহে পৰিস্থিতিয়ে বিচাৰে যেটো আমি কৈছোঁ যদিহে পৰিস্থিতিয়ে যেটো কিন্তু ভাৰতক শুনাই পেলাই কোৱা হৈছে যদিহে পৰিস্থিতিয়ে বিচাৰে আমি যিকোনো কদম বা যিকোনো ষ্টেপ উঠাবলৈ যিকোনো ভূমিকা গ্ৰহণ কৰিবলৈ আমি সাজু হৈ আছোঁ গতিকে এইটো এটা ডাঙৰ খবৰ তৌহিদ হোসেনে এই কথা উল্লেখ কৰিছে তেওঁ হৈছে বাংলাদেশৰ বৈদেশিক এফেয়াৰ্ছৰ এডভাইজাৰ গতিকে বৈদেশিক এফেয়াৰ্ছৰ এডভাইজাৰ তৌহিদ হোসেনে এই কথা উল্লেখ কৰিছে তৌহিদ হোসেনে কৈছে যে ভাৰতে যদি কিবা অন্য পদক্ষেপ গ্ৰহণ কৰে আমি সাজু আছোঁ বা পৰিস্থিতিৰ সাপেক্ষে আমি আগবাঢ়িবলৈও আমি সাজু আছোঁ অৰ্থাৎ এই কথাখিনিয়ে এই সুৰটোৱে কিন্তু এক প্ৰকাৰ ভাৰতক হুমকি দিয়াৰ দৰে বোধ হৈছে এতিয়া কথাটো হৈছে যে কিয় তেনেকৈ ক'লে তৌহিদ হোসেনে এই যিটো কথা তেওঁ কৈছে এটা বিবৃতি তেওঁ দিছে দিয়াৰ আৰত এটা কথা আছে প্ৰথম কথাটো হৈছে শনিবাৰে যেতিয়া এই ঘটনাটো সংঘটিত হ'ল যিগৰাকী হিন্দু যুৱকক বৰ্বৰভাৱে নিষেধ কৰা হ'ল এই ঘটনাৰ পিছতে ভাৰতৰ বিৰুদ্ধে কিছু মিথ্যাচাৰ বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰচাৰিত হ'বলৈ আৰম্ভ কৰিলে গতিকে বাংলাদেশৰ সংবাদ মাধ্যমসমূহত ভুৱা কিছুমান খবৰ বিয়পিবলৈ আৰম্ভ কৰিলে তাত কিছু কথা উল্লেখ কৰিলে যে 20 ডিচেম্বৰত দিল্লীস্থিত বাংলাদেশৰ উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় য'ত প্ৰতিবাদ একাংশ ভাৰতীয়ই কৰে আৰু তেওঁলোকে এই হিন্দু যুৱকগৰাকী অৰ্থাৎ দীপু চন্দ্ৰ দাসক বৰ্বৰভাৱে নিষেধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সমান্তৰালকৈ বাংলাদেশত সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে এতিয়া কথাটো হৈছে এই প্ৰতিবাদক লৈ মিছাৰ আশ্ৰয় লৈছে বাংলাদেশৰ কিছু সংবাদ মাধ্যমে মিছাৰ আশ্ৰয় লৈছে তেওঁলোকে এক প্ৰকাৰ যেন এই কথাখিনিক লৈ জুই জ্বলাবলৈ আৰম্ভ কৰিছে হয় তাত কিছু সংখ্যক লোক একত্ৰিত হৈছিল আৰু একত্ৰিত হোৱাৰ পিছত শান্তিপূৰ্ণভাৱে তেওঁলোকে সেই দাবী উত্থাপন কৰিছিল আৰু তাৰ পিছত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাবলৈ কয় কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত এখন ছবি দেখুৱাবলৈ চেষ্টা কৰিছে বাংলাদেশৰ কিছু সংবাদ মাধ্যমে যি সংবাদ মাধ্যমে এই কথাটোকে প্ৰতীয়মান যোৱাব বিচাৰিছে বাংলাদেশত যে চাওক ভাৰতত এইগৰাকী হিন্দু যুৱকৰ সমৰ্থনত বা ন্যায় বিচাৰি ভাৰতত এক প্ৰকাৰ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে যেটো শান্তিপূৰ্ণ প্ৰতিবাদ নহয় গতিকে ইয়াৰ দ্বাৰা এক প্ৰকাৰ যেন ভাৰতে প্ৰত্যাহ্বান জনাইছে বাংলাদেশক
এনেকুৱা ধৰণৰ কিছু বাৰ্তা দিবলৈ একাংশ সংবাদ মাধ্যমে চেষ্টা কৰা বুলি কোৱা হৈছে বা চেষ্টা কৰিছে এতিয়া কথাটো হৈছে যে তেওঁলোকে আনকি এনেকৈও কৈছে যে ভাৰতীয় যিসকল প্ৰতিবাদকাৰী তেওঁলোকে বাংলাদেশৰ উচ্চায়ুক্তৰ যি কাৰ্যালয় বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ে আনকি ভাঙিবলৈ চেষ্টা কৰা বুলি তেওঁলোকে ক'ব বিচাৰিছে অৰ্থাৎ তেওঁলোকে এটা বাৰ্তা বাংলাদেশৰ লোকলৈ বাংলাদেশীলৈ তেওঁলোকে আগবঢ়াই দিছে যে ভাৰতৰ বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয় পৰ্যন্ত ভাঙিবলৈ বা চুৰমাৰ কৰিবলৈ চেষ্টা চলোৱা হৈছে অৰ্থাৎ বাংলাদেশী বিৰুদ্ধে ভাৰতত এক প্ৰকাৰ জুই জ্বলা আৰম্ভ কৰিছে আৰু বাংলাদেশী উচ্চায়ুক্তৰ কাৰ্যালয় ভাঙিবলৈ উদ্যত হৈ পৰিছে এই সকল প্ৰতিবাদকাৰী গতিকে এই বাৰ্তাটো যেতিয়া বিয়পি যাব বাংলাদেশত তেতিয়া বাংলাদেশ এই যিখন আসলে যি ধৰণে এটা আন্ডাৰকভাৰ এটা যি বৰ্তমান পৰিস্থিতি চলি আছে সেই পৰিস্থিতিটো আৰু বেছি জ্বলি যাব গতিকে সেই তেনেকুৱা ধৰণৰ কিছুমান বাতৰি ভুৱা বাতৰি প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিছে এতিয়া বাংলাদেশত বিশেষকৈ বাংলাদেশৰ সংবাদ মাধ্যমসমূহে এনে ধৰণে বাতৰিটো সম্প্ৰচাৰ কৰিলে যে ভাৰতত অৰ্থাৎ দিল্লীস্থিত বাংলাদেশৰ যি উচ্চায়ুক্ত কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সন্মুখত একাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ন্যায় বিচাৰি দীপু চন্দ্ৰ দাসৰ ন্যায় বিচাৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বাংলাদেশৰ উচ্চায়ুক্ত কাৰ্যালয় পৰ্যন্ত ভাঙিবলৈ উদ্যত হৈছে কিন্তু সেই গুটেই কথাবোৰ মিছা আছিল অৰ্থাৎ বাংলাদেশৰ সংবাদ মাধ্যমে এনেকুৱা ধৰণৰ কিছু ভুৱা প্ৰচাৰ চলাই এই জুইকুৰাৰ আৰু বেছি জ্বলাবলৈ চেষ্টা কৰিছে আৰু সেইবাবে যেহেতু আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিম যেহেতু বৈদেশিক মন্ত্ৰালয় ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে গুটেই কথাখিনি যেতিয়া দৃষ্টিত ৰাখিলে নজৰত ৰাখিলে তাৰ পিছতে ভাৰতৰ তৰফৰ পৰা ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হ'ল যে তেনেকুৱা একো নাছিলে 20 পৰা 25 জনীয়া এটা দলে প্ৰতিবাদ কৰিছিল শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছিল আৰু তেওঁলোকক আৰক্ষীয়ে সেই স্থানৰ পৰা যাবলৈ দিয়ে যিটো বাংলাদেশত সম্প্ৰচাৰিত হৈছে হিয়া সম্পূৰ্ণ মিছা কথা কোনো তাত যুদ্ধ সদৃশ পৰিবেশ হোৱা নাই কোনো তাত ভয়ংকৰ এটা পৰিস্থিতিৰ উদ্ভৱ তাত নাই হোৱা যি পৰিস্থিতিয়ে অন্তত এই বাংলাদেশত থকা বাংলাদেশী লোকসকলক বা বাংলাদেশী মুছলমান লোকসকলক অন্তত প্ৰভোগ কৰিব পৰা কোনো পৰিস্থিতি তাত সৃষ্টি নাই হোৱা গতিকে এই সংবাদ মাধ্যমৰ ওপৰত ভাৰতৰ নজৰ আছে তীক্ষ্ণ নজৰ আছে বৈদেশিক মন্ত্ৰালয়ে এই কথা সদৰি কৰে উল্লেখ কৰে আৰু লগতে বাংলাদেশী সংবাদ মাধ্যমৰ কাৰ্যক গৰিহণা দিয়ে ভাৰতীয় বিদেশ মন্ত্ৰালয় তাৰ উপৰিও তেওঁলোকে কয় অৰ্থাৎ ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ে এটা কথা উল্লেখ কৰে যে আমি বৰ্তমান শেহতীয়া বাংলাদেশৰ যিটো পৰিস্থিতি তাৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখিছো কিন্তু গৰিহণাৰ যোগ্য সংবাদ মাধ্যমসমূহ বাংলাদেশৰ যে তেওঁলোকে তিলটোকে তাল কৰিছে অৰ্থাৎ তেওঁলোকে এই জুইকুৰা হাম কটাব চেষ্টা কৰা নাই তেওঁলোকে আৰু বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে যিয়ে নহওক যেতিয়া এই কথাখিনি স্পষ্ট ৰূপত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা মুখপাত্ৰ ৰন্ধীৰ জয়সৱালে এই কথাখিনি তেওঁ পোষ্ট যোগে জনালে একটা বাৰ্তা তেওঁলোকে দিলে লগতে এই কথাও ৰন্ধীৰ জয়সৱালে ক'লে যে আমি বাংলাদেশৰ উচ্চায়ুক্তৰ সৈতে আমি কথা বতৰা পাতি আছো বৰ্তমান আমি এই সন্দৰ্ভত আলোচনা আমি চলাই আছো গতিকে এইখিনি গুটেই কথাখিনি আসলতে এটা ভুল কথা মিছা কথা আৰু প্ৰতিবাদৰ সমগ্ৰ দৃশ্য প্ৰমাণ আছে কেমেৰাত সমগ্ৰ দৃশ্য বন্দীও হৈ আছে গতিকে কোনো ধৰণৰ হিংসাত্মক পন্থা গ্ৰহণ কৰা নাছিল গতিকে এনে ধৰণে কোৱা হৈছে আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এই কথাও কৈছে যে বাংলাদেশৰ সংবাদ মাধ্যমৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে ক্ষুণ্ণ হোৱাটো স্বাভাৱিক কথা কাৰণ কৈছো আমি এটা মিছা বাতৰি তেওঁলোকে বঢ়াই চৰাই ডাঙৰ কৰি পেলাইছে যিটোৱে আসলতে এই যিখন যুঁজ এই যিখন যুদ্ধ আৰম্ভ হৈছে যুদ্ধ বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ গতিকে ইয়াক আৰু বেছি বহলাই পেলাব ইয়াক হাম কটাতকে বহলাই পেলাব আৰু তাৰ উপৰিও ইয়াত যেহেতু সাৰপানী যোগাবলৈ একাংশ আছে গতিকে এটা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোটেই কথাখিনি আণ্ডাৰ কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰিলে ভাৰতৰ বৈদেশিক মন্ত্ৰালয় আণ্ডাৰ কণ্ট্ৰল ৰাখিবলৈ চেষ্টা কৰিলে কিন্তু লগতে যেহেতু আৰু এটা কথা উল্লেখ কৰা হৈছে আমি সেই সন্দৰ্ভতো জনাই যাম কিন্তু এইখিনিলৈকে আমি যিখিনি কথা ক'লো যে কিছু দায়িত্ব থাকে সেয়া হৈছে ভিয়েনা কনভেনশন অনুসৰি এইখিনি এটা গুৰুত্বপূৰ্ণ কথা ভিয়েনা কনভেনশন অনুসৰি বিদেশৰ উচ্চ পদস্থ ব্যক্তিক সুৰক্ষা দিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ আকৌ কৈছো এইটো এটা বিবৃতি জাৰি কৰা হৈছিলে এতিয়া আহিছে আমি মূল কথাটোলে য'ত কোৱা হৈছিলে এই বিবৃতিত ৰন্ধীৰ জয়সৱালে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ যিখন বিবৃতি আছিলে য'ত এইখিনি কথা উল্লেখ আছিলে তাত এই শাৰীটো তাত সন্নিবিষ্ট হৈ আছিলে য'ত লিখা আছিলে ভিয়েনা কনভেনশন অনুসৰি বিদেশৰ উচ্চ পদস্থ ব্যক্তিক সুৰক্ষা দিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ
অৰ্থাৎ ইয়াৰ দ্বাৰা কি বুজোৱা হ'ল আৰু তাৰ পিছতে যেহেতু যি ধৰণে কোৱা হৈছে যে আমি আকৌ কৈছোঁ যে ভিয়েনা কনভেনশ্যন অনুসৰি বিদেশৰ উচ্চ পদস্থ ব্যক্তিক সুৰক্ষা দিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ ইয়াকে উত্তৰ হিচাপে লৈ তৌহিদ হুছেইনে এই কথাটো কৈছে অৰ্থাৎ তৌহিদ হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশেষকৈ নাম নোলোৱাকৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰা হৈছে যে শেখ হাছিনাক আশ্ৰয় দিয়াক লৈ তৌহিদ হুছেইনে এই কথা বুজাবলৈ চেষ্টা কৰিলে এক প্ৰকাৰ এই বিবৃতিটোৰ ওপৰত তেওঁ এই কথা উল্লেখ কৰিলে যে কোনো পৰিস্থিতি যিটো পৰিস্থিতিয়ে যি ধৰণৰ পথ দেখুৱাব আমি সেই ধৰণেই কিন্তু আগবাঢ়ি যাম ভাৰতে আমাৰ সৈতে সহযোগিতা কৰি আছে বুলি আমাৰ বিশ্বাস যদি সেই বিশ্বাসত থাকে তেতিয়াহ'লে ঠিক আছে এনেকুৱা ধৰণৰ এটা যেন বাৰ্তা তেওঁলোকে দিবলৈ চেষ্টা কৰিলে মই আকৌ এবাৰ এইখিনিতে উল্লেখ কৰি দিছোঁ যে এই যিটো কথা ক'লে এই যি বিবৃতিৰ কথা আমি কৈছোঁ তাত যেহেতু কোৱা হৈছে যে এই বিবৃতিখনত এটা লাইন সন্নিৱিষ্ট কৰা হৈছে ভিয়েনা কনভেনশ্যন অনুসৰি বিদেশৰ যিকোনো ঠাইৰে উচ্চপদস্থ ব্যক্তিক সুৰক্ষা দিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে আৰু সেই কথাখিনিকে লৈ যি তৌহিদ হুছেইনে প্ৰতিক্ৰিয়া স্বৰূপে কৈছে যে যিকোনো পৰিস্থিতিৰ বাবে আমি কিন্তু সাজু আছোঁ গতিকে কৈছে যে যদিহে পৰিস্থিতিয়ে বিচাৰে আমি এক প্ৰকাৰ যেন এটা ডিপ্ল'মেটিক বা উচ্চায়ুক্তৰ কথা লৈ এই গোটেই কথাখিনি লৈ এই উচ্চায়ুক্ত কাৰ্যালয় যিহেতু ভাঙি পেলোৱাৰ কথাবোৰ ওলাইছে বা তেনেকুৱা ধৰণৰ যিবোৰ ভুৱা প্ৰচাৰ ওলাইছে সেই ভুৱা প্ৰচাৰক লৈ তাৰ উপৰিও তেওঁলোকে অৰ্থাৎ এইটো তৌহিদ হুছেইনে এইটোৱে ক'ব বিচাৰিছে যদিহে এয়া ভুৱা তেতিয়াহ'লে ঠিক আছে যদি আমাৰ ভাষাত আমি বুজি পাওঁ যে যদিহে এয়া ভুৱা প্ৰচাৰ আছিলে বাংলাদেশৰ সংবাদ মাধ্যমৰ তেতিয়াহ'লে ঠিক আছে কিন্তু কথাটো হৈছে যে তেনেকুৱা যাতে নহয় অৰ্থাৎ ইনডাইৰেক্টলি এনেধৰণে বুজাই দিয়া হ'ল পৰোক্ষভাৱে বুজাই দিয়া হ'ল যে যদি সেয়া হয় তেতিয়াহ'লে ঠিক আছে তাৰ উপৰি এই যিটো কথা ভিয়েনা কনভেনশ্যন অনুসৰি বিদেশৰ উচ্চপদস্থ ব্যক্তিক সুৰক্ষা দিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ তাকো লৈ এটা তেনেধৰণে পৰোক্ষভাৱে বুজাই দিয়া হ'ল আৰু তাত এটা কথা কোৱা হৈছে যে তেওঁ কৈছে যে এক প্ৰকাৰ এই যিটো ভাৰতৰ যিটো ডিপ্ল'মেটিক প্ৰেজেঞ্চ হৈছে সেই কথাখিনি সুৰক্ষা ব্যৱস্থাৰ ওপৰত উচ্চায়ুক্তৰ গতিকে তাকে লৈ এক প্ৰকাৰ ৱাৰ্ণ কৰি দিয়াৰ দৰে ক'লে যে লিখিছে উই উইল গো ডাউন ডেট ৰোড ইফ দ্য চিটুৱেশ্যন ৱাৰেণ্ট অৰ্থাৎ তেনেধৰণে লিখিছে যদিহে পৰিস্থিতিয়ে আমাক সেই পথ দেখুৱাই আমি সেই পথেৰেও কিন্তু আগবাঢ়িম তেনেধৰণে এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰ্থাৎ এই গোটেই কথাখিনিৰ পাছত আচলতে এটা কথা বুজিব পাৰি যে ভাৰত আৰু বাংলাদেশৰ মাজৰ যি সম্পৰ্ক সেয়া প্ৰায় প্ৰতিদিনে প্ৰতি মুহূৰ্ততে যেন বেয়ালৈ গৈ আছে তেনেধৰণে বুজিব পাৰি গোটেই কথাখিনি যদি চোৱা যায় গতিকে এক প্ৰকাৰ তেনেকুৱা ধৰণৰ এটা কথা ক'লে আৰু এটা মই চাইছোঁ যে সেই যিটো পোষ্ট সেই পোষ্টটোত কি লিখা আছিলে সেই পোষ্টটোত এনেধৰণে আচলতে লিখা আছে সেই এডভাইজাৰগৰাকীয়ে এনেধৰণে উল্লেখ কৰিছে অৰ্থাৎ এক প্ৰকাৰ ক'বলৈ গ'লে যি বিবৃতি দিয়া হৈছে প্ৰেছ বিবৃতি যিখন দিলে তাত এক প্ৰকাৰ সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছে প্ৰত্যাহাৰ কৰিছে তৌহিদ হুছেইনে প্ৰত্যাখ্যান কৰিছে ৰিজেক্ট কৰিছে সেই বিবৃতিক যিখিনি কথা উল্লেখ কৰা আছে যে সংবাদ মাধ্যমে ভুৱা সম্প্ৰচাৰ কৰিছে আৰু য'ত আৰু এটা কথা লিখি থোৱা আছে ভিয়েনা কনভেনশ্যন অনুসৰি বিদেশৰ উচ্চপদস্থ ব্যক্তিক সুৰক্ষা দিবলৈ ভাৰত প্ৰতিজ্ঞাবদ্ধ গতিকে এই যিটো প্ৰেছ নোট দিয়া হ'ল ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা মুখপাত্ৰ ৰণধীৰ জয়ছৱালে যি প্ৰেছ নোট দিলে তাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছে তৌহিদ হুছেইনে তেওঁ এইখিনি কথা উল্লেখ কৰিছে যে আমি সেই পথেৰে যাম কিন্তু এনেধৰণে এক প্ৰকাৰ যেন ৱাৰ্ণ কৰি দিলে এক প্ৰকাৰ যেন হুমকিয়ে দিলে ভাৰতক তেনেধৰণে বুজিব পাৰি এই গোটেই কথাখিনি আমি কৈছোৱে যে MEA অৰ্থাৎ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে কি কৈছে ৰণধীৰ জয়ছৱালে আমি ইতিমধ্যে আমি কৈছোঁ এই গোটেই কথাখিনি তেওঁলোকে কৈছে যে এইটো এটা মিছা প্ৰচাৰ চলি আছে গতিকে আমি চাই আছোঁ প্ৰপাগাণ্ডা কেনেকুৱা ধৰণে গৈ আছে সেয়াও আমি চাই আছোঁ সেয়া হ'ব নালাগে শুদ্ধ বাতৰি সম্প্ৰচাৰ কৰিব লাগে ভাৰতত তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই বুলি তেওঁ উল্লেখ কৰিছে সেই পোষ্টটোত আৰু তাৰ উপৰি কৈছে যে আমি এনেকুৱা ধৰণৰ কোনো এইম লোৱা নাই যে ইয়াত উচ্চায়ুক্তৰ যি কাৰ্যালয় সেয়া ভাঙিবলৈও আনকি তেওঁলোকে কোনো ধৰণৰ কাম নাই কৰা সেই ২০-২৫ জনীয়া দলটোৱে গতিকে আমি অন্ততঃ সেই এই যিটো ভিয়েনা কনভেনশ্যনৰ কথা ক'লোঁ সেই কথাখিনি তেওঁলোকে উল্লেখ কৰিছে তাৰ পিছত হুছেইনে ৰেছপণ্ড কৰিছে অৰ্থাৎ তেওঁ এই কথাখিনিৰ প্ৰত্যুত্তৰ দিছে উত্তৰ দিছে আৰু তেওঁলোকে কৈছে উই ৰিজেক্ট ইণ্ডিয়ান প্ৰেছ নোট
আমি ইণ্ডিয়াৰ এই যিটো বিবৃতি আছে সেই বিবৃতিটো আমি প্ৰত্যাখ্যান কৰিছোঁ তেওঁ কৈছে যে ৰিগাৰ্ডিং দ্য ইণ্ডিয়ান প্ৰেছ নোট উই কমপ্লিটলি ৰিজেক্টেড এণ্টায়াৰলি ৰিজেক্টেড দ্য ইছ্যু হেজ বিন প্ৰেজেণ্টেড এজ ইফ ইট ৱেৰ ভেৰি চিম্পল whereas in reality it is not. Our mission is located deep inside the diplomatic area, not at the periphery. গতিকে এইখিনি কথা হোসেনে উল্লেখ কৰিছে অৰ্থাৎ ভাৰতে যিখিনি কথা কৈছে যিটো নোট দিছে যিটো বিবৃতি দিছে সেই বিবৃতিটো সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছে তেওঁ ইতিমধ্যে এডভাইজাৰ গৰাকীৰ কথা আমি কৈছোঁ বাংলাদেশৰ তেওঁ ইতিমধ্যে সেই উত্তৰটো হোসেনে এইমতে তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেওঁ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা দিয়া এই প্ৰেছ নোটটো কোনোপধ্যে তেওঁ মানি লোৱা নাই তেওঁ সেইখিনি কথাই কৈছে যে আমি কমপ্লিটলি ৰিজেক্ট কৰিছোঁ যিটো প্ৰেছ নোট ভাৰতৰ তৰফৰ পৰা দিছে আমি কমপ্লিটলি ৰিজেক্ট কৰিছোঁ অৰ্থাৎ কি বুজাব বিচাৰিছে যে ভাৰতত সঁচাকৈ তেনেকুৱা হৈছে নেকি অথচ ভাৰতে বাৰম্বাৰ কৈছে যে আমাৰ হাতত কেমেৰা ফুটেজ আছে তেনেকুৱা ধৰণৰ কোনো প্ৰতিবাদ হোৱা নাই বাংলাদেশৰ সংবাদ মাধ্যমে ভুৱা সম্প্ৰচাৰ কৰিছে আৰু ইফালে বাংলাদেশত কিন্তু আমি ইতিমধ্যে কৈছোঁ যে ফৰেন এফেয়াৰ্ছৰ যিগৰাকী এডভাইজাৰ তৌহিদ হোসেনে এই গোটেই কথাখিনি নস্যাৎ কৰিছে তেওঁ কৈছে যে আমি ভাৰতৰ তৰফৰ পৰা দিয়া এই প্ৰেছ নোট আমি সম্পূৰ্ণৰূপে ৰিজেক্ট কৰিছোঁ আৰু যিটো পথ পৰিস্থিতি আমাক দেখুৱাব আমি সেই পথেৰে আগবাঢ়িম অৰ্থাৎ এই গোটেই কথাখিনিৰ পৰা এটা কথাই বুজিব পাৰি যে ভাৰত আৰু বাংলাদেশৰ যি সম্পৰ্ক সেয়া দিনক দিনে আৰু বেছি বেয়ালৈ গৈ আছে গতিকে আৰু আমি কিছু আপডেট লৈ আহিম এতিয়া বিদায় লৈছোঁ ধন্যবাদ